মানে এইটো আমিও জানিব পাৰিছোঁ 21 ছেপ্টেম্বৰত স্বাক্ষৰিত ৱেলফেয়াৰ অফ বড়োলেণ্ড ডিপাৰ্টমেণ্ট গভৰ্ণমেণ্ট অফ আছাম ব্লক চিৰ পৰা এইটো এখন নটিফিকেশ্যন আহিছে সেই নটিফিকেশ্যন মতে শোণিতপুৰ পুৰণি আনডিভাইডেড যিখন শোণিতপুৰ জিলা এই শোণিতপুৰ জিলাৰ ভালেখিনি অংশ তেওঁলোকে তাত সোমাইছে আৰু আমাৰ 42 সমষ্টিৰো 2এখন গাঁও সোমাইছে বুলি তাত উল্লেখ কৰা আছে তো মই ভাবোঁ যে এইটো আমাৰ এই অঞ্চলৰ ৰাইজৰ লগত এটা ডিছকাশ্যন হোৱাটো বহুত জৰুৰী আছিলে আৰু এতিয়া তেওঁলোকে ওদালগুৰি জিলাত সোমাইছে কিছুমান মানুহ আমাৰ বিহালী অঞ্চলতো তেনেকৈ মনত সোমাবলগীয়া কথা নায়েই মানে মোৰ হিচাপত বিহালী অঞ্চলতো তেনেকুৱা কোনো হেৰি নায়েই হেৰি গতিকে ই এটা মোৰ মতে বিজেপি চৰকাৰৰ BTAD-খনকে অলপ তেওঁলোকে ডেভেলপ কৰাৰ কাৰণে যিটো ডিমাণ্ড আছিলে য'ত মানুহৰ এতিয়া মানে প্ৰশাসনটো বেছি ওচৰলৈ চপাই নিয়া এতিয়া এই প্ৰশাসনটো এইটো কি BTAD প্ৰসাৰণে ভৱিষ্যতে অসমৰ মানুহৰ মাজত এটা বিভাজনৰ সৃষ্টি কৰিব পাৰে এটা সংঘৰ্ষৰ সৃষ্টি কৰিব পাৰে বা এনেকুৱা সংঘাতবিলাক বাঢ়ি যায় লোকেল মানুহৰ লগত স্থানীয় মানুহৰ লগত শোণিতপুৰ ৰাইজৰ লগত এটা ভালকৈ ডিছকাশ্যন কৰিব লাগিছিলে সৌহাৰ্দ্যপূৰ্ণভাৱে আমাক এতিয়া আটাইতকৈ বেছি দৰকাৰ হৈছে জনসাধাৰণৰ মাজত ঐক্য এতিয়া বিজেপিয়ে যিটো কাম কৰি আছে এইটো মানুহৰ মাজত অনৈক্য সৃষ্টি কৰিব এইটো ঐক্য কোনো সৃষ্টি নকৰে আৰু বোধকৰোঁ বিজেপি এতিয়া মাজতে বিশ্বনাথ জিলা আছিলে বিশ্বনাথ জিলাখন ভাঙি দি পেলাই আকৌ শোণিতপুৰ জিলা বনাই দিলে আকৌ ঘূৰাই দিলে এনেকুৱা ধৰণৰ ঘটনাবিলাক তেওঁলোকে টুকলকি কাৰবাৰটো কৰি আছে ন অনাবৰত কৰি আছে এতিয়া এই বস্তুটো যিটো তেওঁলোকে কৰিছে আৰু এইটো মানুহৰ ওচৰত এইটো এব্ৰাপ্ট হৈ গ'ল ন হঠাৎ এতিয়া আমাৰ বিশ্বনাথ জিলাৰ মানুহৰ কাৰণে এইটো ঘটনাটো হঠাৎ ঘটি গ'ল বোলে বহুদিন আগৰ পৰা ডিছকাশ্যন কৰি আছে আহি জনমত বিচাৰিছে মানুহে ডিছকাশ্যন কৰিছে গভৰ্ণমেণ্টৰ ফালৰ পৰা কিবা টীম আহিছে হয় নহয় কিবা গঠন কৰি এতিয়া টীম আহিছে টীমে আহি মানুহৰ লগত ডিছকাশ্যন কৰিছে মানুহৰ পৰা মতামত লৈছে যে এখন গাঁও আমি তাত সোমাব পাৰিম আপোনালোকে কি কয় তো এনেকুৱা ধৰণৰ এটা গণতান্ত্ৰিক প্ৰচেছ যদি ল'লেহেঁতেন তেতিয়াহ'লে এটা সেই প্ৰচেছৰ পৰা যিটো ৰিজাল্ট ওলায় তাত আমাৰ ক'বলগীয়া একো নাছিলে কিন্তু হঠাৎ এটা ঘটনা ঘটি গ'ল হঠাৎ তো এইটো হঠাৎ ঘটনা ঘটা মানে কি তো এতিয়া এই হঠাৎ ঘটনা ঘটাৰ মানে বিজেপিৰ উদ্দেশ্যটো কি চৰকাৰৰ আজি বিজেপি চৰকাৰক আমি এই অঞ্চলৰ মানুহে আমাৰ বিহালী সমষ্টিৰ মানুহে সেইকাৰণে ভোট দি জিকাইছিলে নেকি হয় নাই যে ইয়াত BTAD এলেকা এক্সপানশ্যন কৰক সেইটো কাৰণটো আমাৰ ইয়াৰ মানুহে তেওঁলোক চৰকাৰ বনোৱা নাছিলে ন এতিয়া এই সমষ্টি মানুহৰ কথাটো কি আছে বিহালী সমষ্টি মানুহৰ কথাওতো শুনিব লাগিছিলে বিশ্বনাথ সমষ্টিৰ মানুহৰ কথাওতো শুনিব লাগিছিল ন বেলেগ মানুহ যিবিলাক আছে হয় নহয় তো আমি কোনো ধৰণৰ জাতিৰ যিটো স্বায়ত্তশাসনৰ অধিকাৰ সেই অধিকাৰ আমি বিৰোধী নহয় কেতিয়াও নহয় আমি অসমত সকলো জনগোষ্ঠীক যিটো গণতান্ত্ৰিক অধিকাৰ আছে সেইটো গণতান্ত্ৰিক অধিকাৰ আমি পক্ষত কিন্তু এটা জাতীয় গোষ্ঠীক গণতান্ত্ৰিক অধিকাৰ দিবলৈ গৈ তাত থকা অন্যান্য যিবিলাক জনজাতি বা জাতি আছে ন তেওঁলোকৰ গণতান্ত্ৰিক অধিকাৰটো খৰ্ব হোৱাটো উচিত নহয় গতিকে আমি আশা ভাবিছোঁ যে বিজেপি এটা খুব ষড়যন্ত্ৰমূলকভাৱে বোধ কৰোঁ তেওঁলোকে যিমানবিলাক মানে কাম কৰিছে চবতে ব্যৰ্থ হৈছে এতিয়া ব্যৰ্থতাৰ যদি প্ৰতীক হয় তেতিয়াহ'লে হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি আৰু মই ভাবোঁ যে যোৱা বছৰবোৰত স্বাধীনতাৰ পিছত আটাইতকৈ ব্যৰ্থ মন্ত্ৰী আটাইতকৈ যদি কোনো মানে কাম নোহোৱা মন্ত্ৰী আৰু মানুহৰ মাজত বিভাজন অনা ঘৃণাৰ মানুহ বিয়পোৱা মানুহজনেই হৈছে মুখ্যমন্ত্ৰীজনে হৈছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰ গতিকে এতিয়া নতুনকৈ তেওঁলোকৰ সম্পূৰ্ণ ব্যৰ্থতা থাকিবৰ কাৰণে এইবিলাক কাৰবাৰ বিজেপি আকৌ কৰিবলৈ বিচাৰিছে আৰু মই ভাবোঁ যে অসমৰ ৰাইজে তাক প্ৰতিহত কৰিব আৰু আমিও দৃঢ়তাৰে আমি বিৰোধিতা কৰিম আমি অসমৰ মানুহৰ মাজত আমাৰ সমষ্টি মানুহৰ মাজত কোনো ধৰণৰ বিভাজন আমি সৃষ্টি কৰিবলৈ আমি নিদিওঁ তাৰোপৰি এতিয়া ওদালগুৰি জিলাত যদি সোমাইছে ওদালগুৰি বা কিমান কিলোমিটাৰ কমচে কমতো 250 কিলোমিটাৰ হ'ব ন 200 কিলোমিটাৰটো হ'ব ইয়াৰ পৰা তো এইটো কেনেকুৱা ধৰণৰ প্ৰশাসন হ'ব 200 কিলোমিটাৰ ইয়াৰ পৰা যিখিনি মানুহ যদি কিবা কাৰণত তাত সোমাই যাবলগীয়া হয় নহয় তো 200 কিলোমিটাৰ গৈ তাত ডিষ্ট্ৰিক্ট প্ৰশাসন হ'ব এইটো কিবা কথা এটা তেওঁলোকে কৈ আছিলে যে আমি ইমানেই মানে ডিচেন্ট্ৰেলাইজ কৰিম প্ৰশাসন মানুহৰ ঘৰে ঘৰে গৈ আমি প্ৰশাসন লৈ যাম যাতে মানুহৰ সুবিধা হয় এইবিলাক উপজিলা গঠন কৰিছে উপজিলা গঠনৰ প্ৰস্তাৱ আনিছে তেওঁ কৈছে যে বিশ্বনাথ জিলাও কি বিহালী উপজিলা গঠন হ'ব বুলি বোধ কৰোঁ কেইদিনমান আগতে মুখ্যমন্ত্ৰীয়ে এইটো ঘোষণা কৰি থৈ গৈছে নহয় জানো কিবা এটা কৈছে মতে তেওঁলোকৰ ঘোষণা কৰাৰ অৰ্থ নাই যি নহওক মই কৈছে মানে উপজিলা গঠন কৰিম তো এই অৰ্থত এতিয়া 200 কিলোমিটাৰ 200 কিলোমিটাৰ দূৰত এইটো কি জিলা এইটো কি জিলা এইটো কি জিলা এইটো মানুহক মোৰ মতে এটা মানে আভুৱা ভাবিবৰ কাৰণে ঠগিবৰ কাৰণে মানুহৰ বিভাজন আনিবৰ কাৰণে সংঘৰ্ষ আনিবৰ কাৰণে এইবিলাক কাম কৰিছে আৰু মই আশা কৰিম যে বিজেপিক ভোট দিয়াৰ
মানে এই যে যিমানবিলাক এতিয়া বেয়া বেয়া ঘটনা ঘটি আছে না তাৰ পৰা মানুহে শিক্ষা ল'ব লাগে মই এইটো প্ৰতিক্ৰিয়া কৰিছোঁ যে মই বিজেপিৰ সিদ্ধান্ত বিৰোধিতা কৰিছোঁ